হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ৱেলকাম বেক টু অংকুৰণ ACS একাডেমি। আপোনালোকক পোনপ্ৰথমে আকৌ ধন্যবাদ জনাইছোঁ। আমাৰ এই চিৰিজটো APSC PYQ ডিছকাশ্যন চিৰিজটো বহুত বেছি আপোনালোকে একচেপ্টেঞ্চ দিছে। বিঙে আমি সৰু চেনেল, আমাৰ ভাল ৰেছপন্স পাইছোঁ। লগতে আপোনালোকে মেছেজ কৰে, কমেণ্ট কৰে আৰু লগতে আপোনালোকৰ নিজৰ কুৱেশ্যন আমাক DM-ত পঠায়, ইনষ্টাগ্ৰামত, ফেচবুকত যে এইটো কুৱেশ্যন ছাৰ ডিছকাছ কৰক। চ' ভাল লাগে। আজিৰ কুৱেশ্যনটো আমাক অংকিত বোলা এজন আমাৰ ষ্টুডেণ্টে দিছে। চ' পলম নকৰোঁ, আহক আৰু কুৱেশ্যনটো ষ্টাৰ্ট কৰোঁ। চ' কুৱেশ্যনটো হৈছে, কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং দ্য চেয়াৰপাৰ্চন অফ আছাম ষ্টেট কমিশ্যন ফৰ ওমেন। কাৰ কথা কৈছে? আছাম ষ্টেট। আৰু চেণ্টেঞ্চকেইটা হৈছে, নম্বৰ 1, দ্য কোৱালিফিকেশ্যন অফ দ্য চেয়াৰপাৰ্চন ইজ ডিটাৰমাইণ্ড বাই দ্য আছাম ষ্টেট কমিশ্যন ফৰ ওমেন এক্ট 1994 এণ্ড ইটছ ছাবচিকুৱেণ্ট ৰুলছ। অপশ্যন 2, the position of chairperson is gender neutral. আৰু অপশ্যন 3, the commission is a quasi judicial body. So আহকচোন আমি এই অলপমান কুৱেশ্যনটো এনচাৰটো জনাৰ আগত অকণমান আছাম ষ্টেট ওমেন কমিশ্যনৰ কথা জানি লওঁ, ঠিক আছে? আছাম ষ্টেট ওমেন কমিশ্যন কি হয়? এটা ষ্টেটুটৰী quasi judicial body, ঠিক আছে? কেতিয়া এষ্টাব্লিছ হৈছিলে? এষ্টাব্লিছড ইন 1993, ঠিক আছে? চাওক, আমি এই ষ্টেটুটৰী কাক কয়, কোৱাচি জুডিচিয়েল কাক কয়, এক্সিকিউটিভ কাক কয়, কনষ্টিটিউশ্যন কাক কয়, এই ভিডিঅ'টোতে পঢ়িম। কিন্তু প্ৰথম আমি এই এনচাৰটো চাই লওঁ, ঠিক আছে? কি ক'লো? ষ্টেটুটৰী কোৱাচি জুডিচিয়েল বডি, আছাম ষ্টেট ওমেন কমিশ্যন, নহয় জানো? কেতিয়া এষ্টাব্লিছ হৈছিল? 1993 চনত, ঠিক আছে? ইয়াত কি থাকে? চেয়াৰপাৰ্চন থাকে। হেডজন কি হয়? চেয়াৰপাৰ্চন। বৰ্তমানৰ চেয়াৰপাৰ্চন কোন হয় আমাৰ? আঙুৰলতা ডেকা। তেওঁ এসময়ৰ MLA আছিলে, ব্ৰতদবা সমষ্টিৰ MLA আছিল, ঠিক আছে? বৰ্তমান সময়ত তেওঁ আছাম ষ্টেট কমিশ্যন ফৰ ওমেনৰ চেয়াৰওমেন, ঠিক আছে? চেয়াৰপাৰ্চন বা চেয়াৰওমেন, ঠিক আছে? ইয়াত কম্পজিশ্যন কি থাকে জানেনে? মই কৈছোঁ, চেয়াৰপাৰ্চনজনৰ টাৰ্ম কিমান জানেনে? 3 year টাৰ্ম। মনত ৰাখিব, কিমান? 3 year টাৰ্ম, হ'বনে? লগতে ষ্ট্ৰাকচাৰ কি জানেনে? এজন চেয়াৰপাৰ্চন থাকে, লগতে 4জন মেম্বাৰ থাকে। মনত ৰাখিব, এজন চেয়াৰপাৰ্চন, 4জন মেম্বাৰ। চ' মেম্বাৰ 1, মেম্বাৰ 2, মেম্বাৰ 3, মেম্বাৰ 4। বুজি পালে? চেয়াৰপাৰ্চনৰ 3 বছৰৰ টাৰ্ম থাকে আৰু চেয়াৰপাৰ্চনৰ আণ্ডাৰত 4জন মেম্বাৰ থাকে। মেম্বাৰ 1, মেম্বাৰ 2, মেম্বাৰ 3, মেম্বাৰ 4, ঠিক আছে? লগতে ইয়াৰ ফাংচন কি? ফাংচন হ'ল deals with issues relating to crimes against women and ensure their welfare in the state. মানে তেওঁলোকৰ ৱেলফেয়াৰৰ কাৰণে কাম কৰে, ঠিক আছে? বুজি পালে? এনচিঅ'ৰ ক্ৰাইমছ এগেইনষ্ট ওমেন এণ্ড এনচিঅ'ৰ দেয়াৰ ৱেলফেয়াৰ ইন দ্য ষ্টেট, ঠিক আছে? বুজি পালা এইখিনি? আপোনালোকে চবে চাগে বুজি পালে। এতিয়া কথাটো হ'ল, এইটো জেণ্ডাৰ নিউট্ৰেল নহয়, হা? আপুনি মনত ৰাখিব, এইটো কুৱেশ্যনটো আপোনাক বুজাই দিছোঁ একচুৱেলি, ভালকে বুজাইছোঁ কুৱেশ্যনটো এইটো নহয় জানো? চাওক, ইয়াৰ কুৱেশ্যনৰ অপশ্যনটো একচুৱেলি ওমেন কমিশ্যন নহয় জানো? চ' চেয়াৰপাৰ্চন সদায় ওমেনে হয়, ওমেনে হয়, মেন নহয়, ঠিক আছে? ওমেনে হয়, বুজি পালে? ত' চেয়াৰপাৰ্চন কি হয়? ওমেনে হয়। বুজি পালে নে আপুনি? চেয়াৰপাৰ্চন কি হ'ব? ওমেন হ'ব, ঠিক আছে? চ' এইটো যদি আমি চাব যাওঁ, তেনেকে যদি চাব যাওঁ, আপুনি চাওক, ইয়াৰ এনচাৰ 1 to, মই একখন কোৱাই নাই, চৰি, একখনৰ কথা কৈছোঁ। এখন ডিটাৰমাইন বাই আছাম ষ্টেট কমিশ্যন ফৰ ওমেন এক্ট 1995, এইটো শুদ্ধ হয়। এখন মানে আমাৰ আছাম ষ্টেট ওমেন কমিশ্যনখন কেতিয়া, কিহৰ আণ্ডাৰত আছিলে? আছাম ষ্টেট কমিশ্যন ফৰ ওমেন এক্ট 1994। চ' আমাৰ আছাম ষ্টেট কমিশ্যন ফৰ ওমেনখন এই এক্টখনৰ আণ্ডাৰত গঠিত হৈছে, ঠিক আছে নে? বুজি পালে? একোতো ডাউট নাই, নহয় জানো? আহকচোন আমি তেতিয়াহ'লে ইয়াৰ এনচাৰটো কৰি লওঁ। এই এক্টখন যে ক'লোঁ, মই আপোনাক আকৌ এবাৰ কৈছোঁ, আপোনাৰ এক্টখন কোনখন? আছাম ষ্টেট কমিশ্যন ফৰ ওমেন এক্ট 1994।
ষ্টেট কমিশ্যন ফৰ ওমেন এক্ট 1994 সেকশন 4 মতে কি হ'ব ইয়াৰ হেৰিখিনি গঠিত হ'ব এজন যে চেয়াৰপাৰসন থাকিব লগতে এজন চেয়াৰপাৰসন থাকিব লগতে 4জন মেম্বাৰ থাকিব এটা কোনটো সেকশন আছে সেকশন 4 ঠিক আছে সো আমি যদি চাওঁ সো অপশন 1 টো শুদ্ধ অপশন 3 টো শুদ্ধ জান কোৱাসি জুডিশিয়েল বডি হয় এটা কোৱাসি জুডিশিয়েল বডি কি হয় আমি পৰৱৰ্তী সময়ত পঢ়ি আছো আৰু অপশন 2 টো ভুল কাৰণ পজিশন অফ চেয়াৰপাৰসন জেন্ডাৰ নিউট্ৰেল নহয় ইয়াত অকল ওমেনহে চেয়াৰপাৰসন হ'ব পাৰে বুজি পালে সো ইয়াৰ এনসাৰটো 2 টো ভুল ঠিক আছে আশা কৰো আপোনালোকে আসাম ষ্টেট কমিশ্যন ফৰ ওমেন গোটেইখিনি বুজি পালে কেতিয়া এষ্টাব্লিছ হৈছিল 1993 চনত এষ্টাব্লিছ হৈছিল একখন কোনখন আছিল আসাম ষ্টেট কমিশ্যন ফৰ ওমেন এক্ট 1994 হৈছিল আৰু এইখন এক্টৰ সেকশন 4 কি কয় যে এজন চেয়াৰপাৰসন আৰু 4জন মেম্বাৰ থাকিব ঠিক আছে লগতে কি কলো এখন স্ট্যাচুটৰি আৰু কোৱাসি জুডিশিয়েল বডি হয় ঠিক আছে ক্লিয়াৰ একো ডাউট নাই লগতে বৰ্তমান সময় আমাৰ ইয়াৰ চেয়াৰপাৰসন কোন হয় আঙুৰলতা ডেকা আৰু এজন আঙুৰৰ বোলে কাট ষ্টাৰ্ট আৰু এজন চেয়াৰপাৰসনৰ কিমান বছৰ টাইম থাকে 3 বছৰ একোটো ডাউট নাই ক্ৰিস্টেল ক্লিয়াৰ বুজি পালে আহক এতিয়া আমি যেহেতু আমি চালুৱে আমি এটলিষ্ট এইখিনি চাই লওঁ যেহেতু এটা টপিক আমি কৈছো স্ট্যাচুটৰি বডি কাক কয় চাব মন ৰাখিব মই একেন লিখি দিছো স্ট্যাচুটৰি তাৰ পিছত আহিলে কোৱাসি জুডিশিয়েল কনস্টিটিউশনাল আৰু লগতে এক্সিকিউটিভ ঠিক আছে এক্সিকিউটিভ একেবাৰতে বুজাই দিওঁ যাতে আপোনালোক স্ট্যাচুটৰি মানে বডি কোনবোৰ জানে যোনবিলাক বডিজ ক্ৰিয়েটেড বাই এক্ট অফ পাৰ্লিয়ামেন্ট অৰ ষ্টেট লেজিসলেচাৰ বুজি পাইছেনে ষ্টেট লেজিসলেচাৰ মানে স্ট্যাচুটৰি বডি সেইবোৰ বডি যোনবিলাক পাৰ্লিয়ামেন্টে কিবা নিয়ম বনাই পেলাই বডিবোৰ ক্ৰিয়েট কৰিছে যেনেকে নেশ্যনেল হিউমেন ৰাইট কমিশ্যন চেন্ট্ৰেল ইনফৰমেশ্যন কমিশ্যন নেশ্যনেল কমিশ্যন ফৰ ওমেন ঠিক আছে বুজি পালে সিমিলাৰলি কোৱাসি জুডিশিয়েল মানে কি এইবোৰ সেইবিলাক বডিজ যাৰ পাৱাৰ আছে কোৰ্টৰ সমান হুজ পাৱাৰ আৰ সিমিলাৰ টু কোর্ট বাট দে আর নট কোর্ট কিন্তু ফুল কোর্টস নহয় বাট আর নট ফুল কোর্টস ঠিক আছে ফুল কোর্টস সো ইয়াৰ এক্সাম্পল কি হল ন্যাশনাল গ্ৰীণ ট্ৰিবিউনেল ঠিক আছে এনজিটি হ'ব ইয়াৰ হেৰি লগতে ন্যাশনাল কোম্পানী ল ট্ৰিবিউনেল এইবিলাক হল আমাৰ কোৱাসি জুডিশিয়েল বডিজ ঠিক আছে কনস্টিটিউশনাল বডিজটো একদম ইজি কৰা যোনখিনি আমাৰ কনস্টিটিউশনৰ ধাৰাবোৰৰ থ্ৰুদি বা আৰ্টিকেলবোৰৰ থ্ৰুদি যোনবিলাক বডিজ বনিছে সেইবোৰক কয় কনস্টিটিউশনাল বডি যেনেকে কি হ'ব পাৰে আমাৰ পাৰ্লিয়ামেণ্টাৰী কমিটিজবোৰ হয়নে কনস্টিটিউশনাল হ'ব যেনেকে আমাৰ পাৰ্লিয়ামেণ্টাৰী হ'বনে বুজি পালে নে আপোনালোকে লগতে আৰু কেনেকুৱা ধৰণৰ হ'ব ইলেকশ্যন কমিশ্যন মই পাহৰি গৈছো ফাইনেন্স কমিশ্যন CAG অডিটৰ জেনেৰেল বুজি পালে নে আপোনালোকে এইখিনি হল আমাৰ কনস্টিটিউশনাল বডি আৰু এক্সিকিউটিভ বডি বা নন স্ট্যাচুটৰি বডি কোনখিনি জানেনে যোনখিনি গভৰ্ণমেণ্টৰ ৰিজলিউশ্যন দি পাছ হৈছে যোনখন ফৰ্ম বাই গভৰ্ণমেণ্ট এক্সিকিউটিভ ৰিজলিউশ্যন ফৰ্ম বাই গভৰ্ণমেণ্ট এক্সিকিউটিভ ৰিজলিউশ্যনছ ঠিক আছে কিন্তু এক্ট অফ পাৰ্লিয়ামেণ্ট দি নহয় মানে ল দি নহয় এক্ট অফ পাৰ্লিয়ামেণ্ট দি নহয় বা ল দি নহয় বুজি পালে যেনে নীতি আয়োগ মনত ৰাখিব নীতি আয়োগ নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল এইবিলাক হল আমাৰ নন এক্সিকিউটিভ বডি এক্সিকিউটিভ বডি বুজি পালে নে আপোনালোকে মই আকৌ এবাৰ কৈ দিছো স্ট্যাচুটৰি বডি মানে হুইচ আৰ ক্ৰিয়েটেড বাই এক্ট অফ পাৰ্লিয়ামেণ্ট ঠিক আছে কোৱাসি জুডিশিয়েল মানে বডিজ হুজ পাৱাৰ আৰ সিমিলাৰ টু কোৰ্ট বাট আৰ নট ফুল কোৰ্ট কনস্টিটিউশনটো ইজি হয় যোনবিলাক কনস্টিটিউশনৰ থ্ৰু দি বনিছে যেনেকে ইলেকশ্যন কমিশ্যন ফাইনেন্স কমিশ্যন CAG অডিটৰ জেনেৰেল আৰু এক্সিকিউটিভ বডি মানে কোনবিলাক জানে দোজ বডিজ হুইচ আৰ ক্ৰিয়েটেড through executive resolution those bodies which are created through executive resolution but not by any law যেনে নীতি আয়োগ নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল বুজি পালে আশা কৰো বুজি পালে সো আমাৰ গ্ৰীণ ট্ৰিবিউনেলখন কি হয় আমাৰ গ্ৰীণ ট্ৰিবিউনেল হল নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলখন হল আমাৰ কোৱাসি জুডিশিয়েল বডি তাৰপিছত নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন হল আমাৰ স্ট্যাচুটৰি বডি কনস্টিটিউশনটো ক'লোৱে আৰু আমাৰ এক্সিকিউটিভ বডি হল নীতি আয়োগ নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল আশা কৰো আপোনালোকে বুজি পালে চাওক এই বস্তুটো ন স্ট্যাচুটৰি কোৱাসি জুডিশিয়েল কনস্টিটিউশনাল এক্সিকিউটিভ এইখিনি বস্তু বহুতেই ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহি থাকে অলপ কনফিউজিং হয়
বাট ষ্টিল ইজি হয়, নহয় জানো? চ' আশা কৰোঁ আপোনালোকে, মই আজি এই কুৱেশ্যনটোৰ মাধ্যমেৰে আপোনালোকক আছাম ষ্টেট কমিশ্যন ফৰ ওমেনৰ কথাও ক'লোঁ, তাৰ আৰ্টিকেল 4ৰ কথা ক'লোঁ, কেতিয়া এষ্টাব্লিছ হৈছে সেইটোও ক'লোঁ। ঠিক আছেনে? বুজি পালে আপোনালোকে? লগতে আমি কি পালোঁ, চেয়াৰপাৰ্চন কেইজন, এজন থাকে, মেম্বাৰ 4জন থাকে, চেয়াৰপাৰ্চনৰ টাৰ্ম কিমান, গোটেইখিনি কথা পাতিলোঁ, নহয় জানো? ফাংচন কি সেইটো পঢ়িলোঁ। লগতে আমি কি পঢ়িলোঁ, আৰু এটা পঢ়িলোঁ যে জেণ্ডাৰ নিউট্ৰেল নহয়, অকল ওমেনে হ'ব পাৰে, এইখিনি পঢ়িলোঁ। লগতে কেতিয়া এষ্টাব্লিছ হৈছিল, 1994ৰ, এষ্টাব্লিছ হৈছিল 1993, কিন্তু এক্টখন কি আছিলে, আছাম ষ্টেট কমিশ্যন ফৰ ওমেন এক্ট 1994। ঠিক আছে, বুজি পালে? আৰু তাৰ ছেকশ্যন 4 কোৱা আছে কি চেয়াৰপাৰ্চন থাকিব আৰু আদাৰ মেম্বাৰ্ছ থাকিব, হয়নে? এতিয়া তাৰ লগতে আমি পঢ়িলোঁ ষ্টেচুটৰী বডি কাক কয়, কনষ্টিটিউচনেল বডি কাক কয়, আৰু কনষ্টিটিউচনেল বডি কাক কয়, আৰু এক্সিকিউটিভ বডি কাক কয়। আশা কৰোঁ আপোনালোকে এই বস্তুটো বুজি পালে, এই কনচেপ্টটো বুজি পালে, কাৰণ পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন অহা দেখা যায়। যিহেতু মই এইটো PYQ লৈছোঁ, চ' আপোনালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আপোনালোকে এটেম্প কৰিব, কোনবিলাক কনষ্টিটিউচনেল, কোনবিলাক কোৱাচি জুডিচিয়েল, কোনবিলাক কনষ্টিটিউচনেল, আৰু কোনবিলাক ষ্টেচুটৰী বা কোনবিলাক এক্সিকিউটিভ বডি এবাৰ চকুটো ফুৰাই চাব, পৰীক্ষাত আহিব পাৰে। যিহেতু আজিকালি চেণ্টেঞ্চ ৱাইজ প্ৰশ্ন আহে, চ' কুৱেশ্যন মানে যদিও 100টা, তাত আপুনি পাব 100তকৈ বেছিয়ে কুৱেশ্যন পাব, 150, 200, 300 মানে ইনবিল্ড হৈ থাকে কুৱেশ্যনবোৰ। চ' এটা কুৱেশ্যনতে 3-4টা মানে কনচেপ্ট আহি যায়। যিমান পাৰে বডিজবোৰ চাব। লগতে আপোনাক এটা কথা কৈ দিওঁ, যিহেতু অসমৰ এতিয়া বৰ্তমান ইলেকশ্যনৰ বতৰ, নহয় জানো? চ' মই এটা ইলেকশ্যনৰ চিৰিজ ষ্টাৰ্ট কৰিছোঁ। অলৰেডি 2টা ক্লাছ গ'ল, আজি আৰু এটা ক্লাছ যাব, য'ত আমি অসমৰ 126টা সমষ্টি, গোটেইকেইটা সমষ্টি ভালকে পঢ়িছোঁ। বিং এ ভোটাৰ, আপুনিও হওক বা ময়ো হওক, নিজৰ সমষ্টিটো জানাটো আমাৰ একচুৱেলি দায়িত্ব। চ' সেই ভিডিঅ'টো চাব, ভিডিঅ'টো চাই পেলাই এটলিষ্ট নিজৰ সমষ্টিটোৰ কথা জানি ল'ব, তাৰপিছত এজন ডিজাৰ্ভিং কেণ্ডিডেটক ভোট দিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভিডিঅ'টো ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ।